এয়া দেখিলে নহয় অন্য এটা মোৰ ৰেচিপি পানীলাওৰ সৈতে ৰৌ মাছৰ সৈতে এয়া বিলাহী আদা ৰহুন জিৰা পেষ্ট জ্বলা এয়া দেখিলে নহয় তেলত মই পুৰা একদম বিলাহী ঢালি কিনে ফ্ৰাই কৰি দিলোঁ। এতিয়া চাই থাকক মোৰ ভিডিঅ'টো। মছলা পাতি মানে সেই অন্য মছলা পাতি নিদিওঁ আকৌ এই পানীলাওখিনি ঢালি দিম, পানীলাও আলু ঢালি দিম। কাঁহীখন দেখিছে নহয় কেনেকৈ আটকি ধৰিছে, সেইকাৰণে হাতেদি আকৌ গুচাই কেনে দিব লগা হৈছে। খাবলৈ আকৌ বহুত টেষ্টি, আপোনালোকেও মোৰ দৰেকৈ বনাবচোন, এবাৰ বনাই কেনে খাব। পিছে খায়ে চবে প্ৰায়ভাগে বনায়ে, তথাপিও মোৰ ষ্টাইলত এবাৰ বনাই চাব। এনেকৈয়ে বনায় প্ৰায়, তথাপিও একবাৰ মোৰ ষ্টাইলত বনাই চাব আৰু খাবলৈ বহুত টেষ্টি হয়। এই ধুনীয়াকৈ ভালদৰে মই এতিয়া ফ্ৰাই কৰি ল'ম, ধুনীয়াকৈ হাতাখনেৰে লৰাই ল'ম। বেছি মছলা পাতি দিলেও ভাল নালাগে জানেনে, বেছি মছলা পাতি তেল খোৱাটো ভাল নহয়। তথাপিও অন্যদিনা মই মছলা পাতি খোৱাই যায় প্ৰায়, কিন্তু সেয়া আৰু মছলা পাতি নোখোৱাকৈ থাকিব নোৱাৰোঁ। কিন্তু আজি মই কেনে চিম্পুল টাইপকৈ অলপ বনাইছোঁ। এয়া দেখিছে হালধি নিমখ ঢালি দিলোঁ, তাৰপিছত এই নিমখ দিলোঁৱে আৰু কি বুলি আপোনালোকে এনেকৈ খাব, মছলাটো কমেই খাব প্ৰায়, কিন্তু মছলাটো বেছি খালে মানে গেছ অভাৰ হয়, গম পাইছেনে। কিন্তু আজি মই পেকেট মছলা একদম ব্যৱহাৰ কৰা নাই। এয়া হ'ল অকণমান ঢাকন মাৰি দিলোঁ, সিজিবলৈ দিলোঁ। আকৌ এতিয়া মই ঢাকনিখন গুচাই দিম। তাৰপিছত ইয়াত দেখিলেনে কি ধুনীয়াকৈ সিজি ধৰিলে। আকৌ ইয়াত মই কৰিম, অকণমান অলপ পিছত অকণমান পানী এড কৰিম। পানী এড কৰি কেনে দেখিলে নহয় আপোনালোকে মই পানীটো অলৰেডি এড কৰি দিলোঁৱে আৰু কি ধুনীয়াকৈ হাতাখনেৰে লৰাই দিলোঁ। আৰু অলপ পিছত মই কৰিম, ইয়াত কি বুলি কয় ঢাকনিখন অলপ মানে আকৌ মাৰি দিম। মাৰি দিয়াৰ ফলত তাৰপিছত উতল অহাৰ পিছত আকৌ মই কৰিম, তাত মানে কেইপিচমান মাছ থোৱা আছে নহয় ৰৌ মাছ, সেই ৰৌ মাছখিনি ঢালি দিম। এই দেখিলে নহয় কি ধুনীয়াকৈ উতল আহিলে ইয়াৰ মাছ ঢালি দিলোঁৱে অলৰেডি ৰৌ মাছখিনি। দেখিলে নহয় মাছখিনিতো দিলোঁৱে অলৰেডি। এতিয়া মানে হাতাখনেদি মই লৰাই দিলোঁ। এতিয়া মই মাছখিনিতো লৰাই দিলোঁৱে, লৰাই দিয়াৰ পিছত আকৌ ধনিয়া পাতাখিনি ধুনীয়াকৈ দিলোঁ। উতল আহিলে আৰু এনেও লাও মাছে খাবলৈ এনেও খুব ধুনীয়া, যিহেতু এতিয়া পানীলাওৰ ছিজন। এতিয়াতো ৰুব, এইটো আগতীয়াকৈ গাছ এডাল ৰুইছিলে, সেইটোৰ কাৰণে আৰু তাৰ পৰা আনিলোঁ, আকৌ খালোঁ। আকৌ এতিয়া মানে ভালেই লাগিব খোৱাৰ পিছত। এতিয়া মানে খাবলৈ আমাৰ ৰেডি হৈয়ে গ'ল। দেখিলে নহয় এয়া তৈয়াৰী, আপোনালোকে চাই থাকক, এতিয়া আমি খাম। এয়া দেখিলে নহয় এয়া তেতেলী চাটনি, তাৰপাছতে বাঙান ভাজি, বেঙেনা ভাজি, বেঙেনা ভাজি, তাৰপিছত এয়া আকৌ পিঁয়াজ জ্বলা, এই নেমু পিচ দেখি নাহাঁহিব দেই, এটা নিমিত 10 টকা, আকৌ ইমান সৰুত অকণমানিকা। তাতে এয়া পানীলাও মাছৰ সৈতে যি ৰেচিপিটো বনাইছিলোঁ এয়া ল'লোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব দেই গাইজ, মৰম চেনেহ দিব।